অন্যদিকে জুবিনের রহস্য মৃত্যুর জট খুলতে এসআইটির তদন্ত অব্যাহত। সিআইডির কার্যালয়ে উপস্থিত হোটেল হেরিটেজের 3 কর্মচারী। হোটেল হেরিটেজ সিদ্ধার্থের জড়িত থাকার অভিযোগ। সঙ্গীত শিল্পী জুবিন গার্গের ম্যানেজার সিদ্ধার্থ শর্মা এবং আমি রবিউলের সঙ্গে কথা বলবো। আমার সঙ্গে রয়েছেন প্রতিনিধি রবিউল আলম। রবিউল, কার্যত হোটেল হেরিটেজের 3 কর্মীকে জিজ্ঞাসাবাদের জন্য ডাকা হয়েছে এবং যেমনটা জানা যাচ্ছে সিদ্ধার্থ শর্মা অর্থাৎ জুবিনের ম্যানেজার, তিনি এই হোটেলের সঙ্গে জড়িত থাকতে পারেন। ঠিক কি রয়েছে আপডেট এবং কেন তাদেরকে ডাকা হয়েছে রবিউল? শিবেন্দু চাওক যে গোটেই ঘটনাটো আচলতে এছআইটি যিখনে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে, এই তদন্তৰ মাজতে বিভিন্নজনক বিভিন্ন সময়ত সোধপোছৰ বাবে তলব কৰিছে। আজিৰ দিনটোতো হোটেল হেৰিটেজ যিখন হোটেল হেৰিটেজৰ মালিকানাধীন থকা সিদ্ধাৰ্থ শৰ্মা আছিল সেই স্বত্বাধিকাৰী, আৰু সিদ্ধাৰ্থ শৰ্মা আছিল জুবিন গাৰ্গৰ মেনেজাৰ। আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হোটেল হেৰিটেজৰ বিভিন্ন বিত্তীয় প্ৰসংগত আচলতে এই 3গৰাকী কৰ্মচাৰীক ইতিমধ্যে তলব কৰিছে। কালিৰ দিনটোতো জুবিন গাৰ্গৰ 2 বাদ্যযন্ত্ৰী আৰু এগৰাকী সহশিল্পীক ইতিমধ্যে তলব কৰিছিল, আৰু তলব কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰা হৈছিল। তাৰ পূৰ্বে গীতালি কাকতীয়ে যিধৰণে এই গোটেই ঘটনাক লৈ এজাহাৰ দিছিল, গীতালি কাকতীয়ে ইতিমধ্যে এই গোটেই ঘটনাৰ লগত কি ধৰণে তেওঁ কি গোন্ধ পাইছে বা তেওঁৰ ভাষ্য সংগ্ৰহ কৰিছে, এই ঘটনাটো আচলতে এই মুহূৰ্ততো এছআইটিয়ে সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে। এতিয়াও এই গোটেই বিষয়টো এই মুহূৰ্তত উৎসৰ অৱস্থাত আছে। জুবিন গাৰ্গৰ প্ৰকৃততে মৃত্যু কেনেকৈ হৈছিল, জুবিন গাৰ্গে আচলতে এই ষড়যন্ত্ৰৰ বলি হৈছিল নেকি, জুবিন গাৰ্গক হত্যা কৰা হৈছিল, এই ধৰণৰ চৰ্চা ইতিমধ্যে ৰাজ্যত চলি আছে। ৰাজ্যত বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। কালি শাসক দলেও ইতিমধ্যে প্ৰতিবাদত অংশগ্ৰহণ কৰিছে, আৰু যাক লৈ বিজেপিয়ে প্ৰতিবাদ কৰাৰ পাছত বিভিন্ন বিতৰ্কৰো সৃষ্টি হৈছে। আৰু এই প্ৰতিৰোধ চলি থকাৰ মাজতে এছআইটিয়ে কিন্তু নিজাববীয়াকৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে। আৰু এই তদন্তৰ আমি এটা কথাই বাদ চাব লাগিব যে তদন্তৰ অন্তত যিখন চাৰ্জশ্বিট দিয়া হ'ব, যিখন অভিযোগনামা দিয়া হ'ব, সেই অভিযোগনামাখনত আচলতে কি থাকিব, এই গোটেই যি 7গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, এই 7গৰাকী আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে কি প্ৰকাৰে জড়িত, তেওঁলোক কি ধৰণে জড়িত, সেই কথাবিলাক সেই অভিযোগনামাত থাকিব লাগিব। সকলোৱে এটা কথাই আশা কৰিছে যে জুবিন গাৰ্গৰ লগত জড়িত আটাইকেইগৰাকীয়ে যাতে কোনো পথে আইনৰ সুৰুঙাৰে ওলাই যাব নোৱাৰে, অতি এখন মজবুত চাৰ্জশ্বিট যাতে দাখিল কৰে হাই আদালতত, সেই কথা ইতিমধ্যে সকলোৱে লক্ষ্য ৰাখিছে। আৰু এই গোটেই তদন্ত প্ৰক্ৰিয়াত যিহেতু কেইবাগৰাকীও অভিজ্ঞ আৰক্ষী বিষয়াক নিয়োগ কৰা বেশ অর্থাৎ তদন্ত চলছে এবং জিজ্ঞাসাবাদ করা হচ্ছে, বিভিন্ন দিক খতিয়ে দেখা হচ্ছে, অর্থাৎ এক্ষেত্রেও কোনো আর্থিক সম্পর্ক রয়েছে কিনা বিভিন্ন বিষয় কিন্তু রীতিমতো খতিয়ে দেখা হচ্ছে এবং সেই কারণেই তাদেরকে তলব করা হয়েছে। আমার সঙ্গে ছিলেন প্রতিনিধি রবিউল আলম। অনেক ধন্যবাদ তোমায় রবিউল।